এটা ৰেচিপি ভিডিঅ'ৰ সৈতে কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি বনালোঁ সান্দহগুড়িৰ লাড়ু। গাখীৰ ড্ৰাই ফ্ৰুট দি বনোৱা হৈছে। অতি সহজতে বনাব পাৰে এই ধৰণে। ল'ৰা ছোৱালীক দিব পাৰে। বহুত ধুনীয়া হয় খাবলৈ। এতিয়া খাই চাওঁ। মজা। লগত চাহ লৈছিলোঁ, লাল চাহ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বনাব লৈছোঁ সান্দহগুড়িৰ লাডু। সান্দহগুড়িৰ লাডু বনাবলৈ 1 বাটি সান্দহগুড়ি লৈছিলোঁ, মেচিনত গুড়ি কৰি লৈছিলোঁ। গুড় লৈছোঁ 1 বাটি, গাখীৰ লৈছোঁ 1 কাপ, দেশী ঘি লৈছোঁ, চেৰি লৈছোঁ, খিচমিচ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে সান্দহগুড়িখিনি ভাজি লোৱা হ'ব। গেছটো অন কৰি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত ঘি দি দিয়া হ'ল। 2 চামুচ ফুলকৈ ঘি দি দিয়া হ'ল। ঘিখিনি গৰম হোৱাৰ পিছত সান্দহগুড়ি দি দিয়া হ'ব। 1 বাটি সান্দহগুড়ি লোৱা হৈছে। অলপ সময় ভাজি ল'ম সান্দহগুড়িখিনি। বেছি সময় নাভাজোঁ। সান্দহগুড়িখিনি ভাজা থাকে, আগতীয়াকৈ ভাজা হৈছে। ভাজি গুড়ি কৰা হৈছিলে সান্দহগুড়িখিনি। এতিয়া 1 মিনিটমান ভাজি লৈ ঘিৰ লগত মিলাই লোৱা হৈছে সান্দহগুড়িখিনি। এনেধৰণে মিক্স কৰি লৈছোঁ ধুনীয়াকৈ। মিক্স কৰি লোৱাৰ পিছত ড্ৰাই ফ্ৰুট আৰু গাখীৰ দি দিয়া হ'ব। সান্দহগুড়িখিনি ধুনীয়াকৈ মিলাই লোৱাৰ পিছত ড্ৰাই ফ্ৰুট আৰু খিচমিচ দি দিয়া হ'ল। সৰুকৈ কাটি থৈছিলোঁ। একেলগে অলপ সময় ভাজি ল'ম। 1 মিনিটমান ভাজি লোৱাৰ পিছত আকৌ গাখীৰ দি দিয়া হ'ব লাষ্টত। এতিয়া দি দিম গাখীৰ 1 কাপ লৈছোঁ, গৰু গাখীৰ হয়। 1 কাপ গাখীৰ দি অলপ সময় লৰাই দি মিক্স কৰি লোৱা হ'ব গাখীৰৰ লগত সান্দহগুড়িখিনি। এতিয়া ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পিছত সান্দহগুড়িৰ বেটাৰখিনি কোমল হ'ব। কোমল হ'লে লাডুৰ কাৰণে পাৰফেক্ট হ'ব। এই ধৰণে মিক্স কৰি লোৱা হ'ব হেতাখনে দবাই দবাই। গেছৰ পাৱাৰটো কম কৰি থোৱা হৈছে। বেছি সময় নাভাজোঁ। ধুনীয়াকৈ মিক্স হৈ গ'লে গেছটো অফ কৰি দিয়া হ'ব। গুটি গুটি থাকে, গুটি গুটিখিনি ভাঙি লোৱা হৈছে হেতাখনেৰে। ভাঙি লৈ মিক্স কৰি লোৱা হ'ব ধুনীয়াকৈ। ভালদৰে মিক্স কৰি লোৱাৰ পিছত গুড়ৰ চিৰাপ বনাই লোৱা হ'ব। গুড়ৰ চিৰাপখিনি সান্দহগুড়িত ঢালি দিয়া হ'ব একেলগে। লাডুৰ কাৰণে ৰেডি কৰি লোৱা হ'ব। ভালদৰে মিক্স কৰি লোৱা হ'ল সান্দহগুড়িৰ বেটাৰখিনি। ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিয়া হ'ব 5 মিনিটৰ কাৰণে। এবাটি গুড় লৈছিলোঁ, গুড়খিনি দি দিয়া হ'ল। পানী অলপ দি গলাই লৈছোঁ। গলাই লৈ গুড়ৰ চিৰাপ বনাই ল'ম। গুড়খিনি ডাঠ কৰিম গুড়ৰ চিৰাপখিনি। এতিয়া লৰাই দিছোঁ গুড়ৰ চিৰাপখিনি যাতে ভালদৰে গলি যায়। লৰাই দি আছোঁ। লৰাই দি ডাঠ হ'বৰ কাৰণে ৰাখি দিয়া হ'ব। বইল হ'বলৈ দিম। এতিয়া বইল হ'বৰ কাৰণে ৰাখি দিয়া হৈছে। ধুনীয়াকৈ ফুটিব ধৰিছে। এই ধৰণে বইল কৰি লোৱা হ'ব 5 মিনিটমান গুড়ৰ চিৰাপখিনি। চিৰাপখিনি ৰেডি হ'ব হৈছে। চেক কৰি লৈছোঁ। হাতত লাগি যাব লাগে, ডাঠ হ'ব লাগে, তেতিয়া লাডুৰ কাৰণে পাৰফেক্ট হ'ব চিৰাপখিনি। এতিয়া চেক কৰি আছোঁ। ৰেডি হৈছে। গেছটো অফ কৰি দিম। গেছটো অফ কৰি দিয়াৰ পিছত সান্দহগুড়ি বেটাৰখিনি একেলগে মিক্স কৰি দিয়া হ'ব। মিক্স কৰি লোৱাৰ পিছত 5 মিনিটৰ কাৰণে ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম।
ঠাণ্ডা হোৱাৰ পিছত লাডু বনাই লোৱা হ'ব। সান্দহগুড়িৰ স্পেচিয়েল লাডু গাখীৰ ড্ৰাই ফ্ৰুট দি বনোৱা হৈছে। বহুত ধুনীয়া হয়। এই ধৰণে বনাই খাব পাৰে, অতি সহজতে বনাব পাৰে, ল'ৰা ছোৱালীক দিব পাৰে বনাই। এতিয়া ধুনীয়াকৈ মিক্স কৰি লোৱা হ'ব। এতিয়া ৰেডি হৈছে, চেক কৰি লোৱা হ'ব। লাডু বান্ধ খাইছে ধুনীয়াকৈ। এতিয়া উলিয়াই লোৱা হ'ব। অলপ সময় ঠাণ্ডা হোৱাৰ পিছত প্লেটত উলিয়াই ল'ম। এতিয়া ঠাণ্ডা হৈ গ'ল, প্লেটত উলিয়াই লোৱা হ'ব সান্দহগুড়িৰ বেটাৰখিনি। উলিয়াই লৈ লাডু বনোৱা আৰম্ভ কৰিম। অলপ অলপ গৰম থাকিব লাগে, বেছি ঠাণ্ডা হ'ব নালাগে। অলপ অলপ গৰম থাকিলে লাডু বনাবলৈ কাৰণে ধুনীয়া হয়। এতিয়া গোটেইখিনি উলিয়াই লৈ এই ধৰণে দবাই দিছোঁ যাতে ঠাণ্ডা হৈ নাযায়। এতিয়া দুটা দুটাকৈ লাডু বনোৱা আৰম্ভ কৰিম। মিডিয়াম চাইজৰ বনাম, বেছি ডাঙৰ নবনাওঁ। এই ধৰণে গোল কৰি দিছোঁ হাতত ধুনীয়াকৈ গোল কৰি দিব লাগে। এতিয়া দেখিব ধুনীয়া হয়। এই ধৰণে বনাব লাগে। দেখাই দিছোঁ দুটা আৰু দুটা বনাই আছোঁ। এই ধৰণে গোটেইখিনি বনাই লোৱা হ'ব। অতি সহজতে বনাব পাৰে। সান্দহগুড়ি লাডু গাখীৰ ড্ৰাই ফ্ৰুট ঘি দি বনোৱা হৈছে। বহুত টেষ্টি হয় খাবলৈ। গুড়ৰে বনাইছোঁ, চেনিও বনাব পাৰে। এনেধৰণে গোটেইখিনি বনাই লোৱা হ'ব। এই ধৰণে গোটেইখিনি বনাই লোৱা হৈছে লাডু। অতি সহজতে বনাব পাৰে, ল'ৰা ছোৱালীক দিব পাৰে বনাই। সান্দহগুড়ি খাই ভাল নাপালে এই ধৰণে বনাই খুৱাব পাৰে ল'ৰা ছোৱালীক। লাল চাহৰ নাস্তা হৈ যায়। সান্দহগুড়ি লাডু বহুত ধুনীয়া হয়। এতিয়া দেখাই দিছোঁ ধুনীয়াকৈ গোল কৰি লোৱা হৈছে। ঠাণ্ডা হোৱাৰ পিছত 1 ঘণ্টাৰ পিছত খাই দেখাই আছোঁ কেনেকুৱা হৈছে। অতি সহজতে বনাব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভালে থাকক, সুস্থ থাকক সকলো। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।